নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ কাৰণে কেইটামান বিক্ৰী প্লান লৈ আহিছোঁ আৰু তাৰ আগতে মই দেখাই লৈছোঁ মোৰ বাৰান্দাত আহি পালেহি মোৰ এই মৰম লগা এই আৰ্টিচিয়াজোপা। খ্ৰীষ্টমাছ বেৰী বুলিও কয় আৰু কিমান ধুনীয়াকৈ লমে এই বেৰীবোৰ লাগি আছে চাওকচোন। ইমান ধুনীয়া লাগে নহয় কালাৰটো, মই কি ক'ম। আৰু এই বেৰীকেইটা মই আগতেও কৈছোঁ ইয়াৰ মানে বহুত দিনলৈকে ধুনীয়াকৈ থাকে যদি আপোনালোকে ধুনীয়াকৈ থ'ব পাৰে। বেছি বৰষুণ নপৰা ঠাইত আৰু বেছিকৈ ৰ'দ নপৰা ঠাইত যদি এই ধৰণে ৰাখিব পাৰে বহুত দিনলৈকে থাকে। আৰু মই এই প্লেটখন দেখিছে নহয়, মানে চফা নহয় আৰু ইয়াৰ প্লেটখনৰ প্লাষ্টিকটো অলপ বেয়াও হৈ গৈছে, গতিকে চেঞ্জ কৰিব লাগিব। মই এতিয়া চেঞ্জ নকৰোঁ, যেতিয়া ইয়াৰ সময় আহিব তেতিয়া কৰিম। তাৰ পাছতে কেইটামান এই ধৰণে শিল এনেকুৱা বগা বগা শিল আনি পেলাই থৈ দিয়া আছিলে আৰু এই ধৰণে মই ধুনীয়াকৈ মাটিত লগাই দিলোঁ, মানে পটটো কিনাৰে কিনাৰে লগাই দিলোঁ আৰু দেখিবলৈ খুব ধুনীয়া লাগিছে। ইয়াতে যদি আকৌ কালাৰফুল থ'ব পাৰিলোঁ হ'লে হয়তো আৰু ভাল লাগিলে হ'লে। মোৰ ওচৰত নাই যিহেতু এই ধৰণে আনি পেলাই ভিতৰৰ বাৰান্দা কোণটো ইমানেই ধুনীয়া হৈ পৰিছে নহয়, চাই থাকিবলৈ মন যায় আৰু খুব ভাল লাগে। যদি আপোনালোকে এই ধৰণে পুলি সংগ্ৰহ কৰা নাই তেনেহ'লে সংগ্ৰহ কৰিব। মোৰ ওচৰত বহুত বেছি নাই, 2-3টামান আছে আৰু ডাঙৰকৈ কেইজোপামান আছে বিক্ৰীৰ বাবে। যদি কোনোবাই ডাঙৰকৈ এই ধৰণে ল'ম বুলি ভাবিছে তেনেহ'লে ল'ব পাৰিব। মই আপোনালোকক দেখাম অলপ পিছত কেনেকুৱা চাইজৰ আছে। আৰু এয়া চাওক, মই অকণমান দেখাই দিছোঁ আৰু কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব। ভাল লাগিলে এটা লাইক কৰিব, এটা সুন্দৰ কমেণ্ট কৰিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ ভিডিঅ'বোৰ বহুতে চায় কিন্তু কিয় জানো লাইক এটা দিবলৈ বেয়া পায়। প্লিজ লাইক এটা কৰি দিব চোৱাসকলে। তাৰ পাছতে এইফালে এইখিনি দেখিছেনে, স্পাইৰেল এলবকা কেইজোপামান আছে। যদি কোনোবাই ল'ম বুলি ভাবিছে ল'ব পাৰিব। মই দেখাই দিছোঁ, আগতেও দেখাইছোঁ, মই আগতেও কেইবাবাৰো আনিছোঁ, বিক্ৰী হৈ গৈছে আৰু আকৌ এতিয়া আছে 2টামান। কোনোবাই ল'ম যদি বুলি ভাবিছে ল'ব পাৰিব। তাৰ পাছত আহিলোঁ, এইটো এটা বনচাই প্লেটত ৰোৱা এটা এৰিকা পাম। এই এৰিকা পামটো আজি মোৰ বহুত দিনৰ পৰা ভিতৰত সোমাই আছে আৰু আপোনালোকক অকণমান দেখাই দিছোঁ। এই ধৰণে এটা বনচাই প্লেটত এইটো এৰিকা পাম ৰোৱা হৈছে আৰু এই এৰিকা পামটোক কোৱা হয় টেবুল এৰিকা। যিটো ডাঙৰ দীঘল হৈ যায় সেইটো নহয়, এইটো টেবুল এৰিকা বুলি কয়। আৰু এই টেবুল এৰিকা এই ধৰণে পুলি মোৰ ওচৰত আছে। আপোনালোকে কোনোবাই ল'ম বুলি যদি ভাবিছে ল'ব পাৰিব। আৰু তেনেকৈ মই বনচাই প্লেটত কেইবাটাও ৰুইছিলোঁ কিন্তু মোৰ বিক্ৰী হৈ গ'ল যোৱা বছৰ, আৰু এই বছৰ মোৰ কাৰণে নিজৰ কাৰণেহে এটা আছে। আৰু এই ধৰণে মই পুলি বিক্ৰী কৰি আছোঁ। যদি কোনোবাই সংগ্ৰহ কৰা নাই ল'ম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু স্ক্ৰীনত দিয়া মোৰ নম্বৰটোত হোৱাটছআপ কৰিব নহ'লে কল কৰিব। তাৰ পাছত আহিলোঁ, এয়া দেখিছেনে, এইজোপা হৈছে খ্ৰীষ্টমাছ বেৰী। মই যে কৈছিলোঁ বাৰান্দাত নি ৰাখিছিলোঁ আৰু এই ধৰণে এটা ধুনীয়া সুন্দৰ পটত আপোনালোকে এই ধৰণে বেৰী লাগি থকাৰ সৈতে পাব। 2-3টামান আছে, বেছি নাই। আপোনালোকে যদি কোনোবাই ল'ম বুলি ভাবিছে ল'ব পাৰিব। পিছে এইটো মই অনলাইন দিব নোৱাৰিম, এইটো অফলাইন যাব আৰু খুব ধুনীয়াকৈ ল'ব পাৰিব। আৰু এই বেৰীবিলাক সাধাৰণতে পটককৈ সৰি নপৰে, খুব ধুনীয়াকৈ লাগি থাকে। যদি আপোনালোকে ভালকৈ থ'ব পাৰে বহুত দিনলৈকে এই বেৰীখিনি লাগি থাকে আৰু ভিতৰতো সজাব পাৰিব। তাৰ পাছতে আহিলোঁ, এইটো এটা অৰ্কিড দেখিছেনে, খুব ধুনীয়া এটা হেল্ডি প্লাণ্ট আপোনালোকে পাব। এই ধৰণে মই ৰাখিছোঁ আৰু স্ক্ৰীনত যে লগাই দিছোঁ দেখিছেনে, এই ধৰণে ফুলিব, খুব ধুনীয়া হয় আৰু হেংগিঙতো থ'ব পাৰিব। হেংগিং কৰিও ৰাখিব পাৰিব ধুনীয়াকৈ পটত আৰু খুব ধুনীয়া এটা আপোনালোকে এই ধৰণে হেল্ডি প্লাণ্ট অৰ্কিড পাব আৰু কালাৰটো খুব মৰম লগা। যদি কোনোবাই বিচাৰি আছে ল'ম বুলি ভাবিছে তেনেহ'লে মোৰ পৰা ল'ব পাৰিব আৰু স্ক্ৰীনত থকা নম্বৰটোত হোৱাটছএপ কৰিব আৰু কল কৰিব পাৰিব। তাৰ পাছত আহিলোঁ আৰু এইটো এটা অৰ্কিড, খুব ধুনীয়া। ইয়াতটোত আকৌ কলি আহিয়ে আছে দেই, প্ৰায় চাগে কেইটামান দিনৰ পিছত ইয়াৰ ফুল আহিব আৰু ইয়াৰ ফুলপাহো কিন্তু খুব ধুনীয়া হয়। আপোনালোকে যদি ল'ম বুলি ভাবিছে ল'ব পাৰিব। এইটো এটা খুব ধুনীয়া ইউনিক হয় আৰু গছজোপা মানে প্ৰতিটো পাহিতে এনেকৈ ফুল আহিব আৰু খুব ধুনীয়া লাগে। এই যে স্ক্ৰীনত মই দেখাই দিছোঁ এই ধৰণে এইটো কালাৰ আহিব, খুব ধুনীয়া মৰম লগা কালাৰ এটা
ফুলিব আৰু আপোনালোকে যদি এই ধৰণে ল'ম বুলি ভাবিছে অৰ্কিড তেনেহ'লে ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰিব আৰু স্ক্ৰীনত থকা নম্বৰটোত হোৱাটছআপ কৰিব তাৰ পাছত আৰু এটা অৰ্কিড লৈ আহিলোঁ এইটো আকৌ খুব ধুনীয়া মৰম লগা মোৰ পিছে বহুত বেছি ভাল লাগে সেইকাৰণে মই সংগ্ৰহ কৰিছোঁ আৰু আপোনালোকেও যদি কোনোবাই ল'ম বুলি ভাবিছে তেনেহ'লে ল'ব পাৰিব এই ধৰণে দেখিছেনে এইটো এটা খুব ধুনীয়া কালাৰ পিংক আৰু হোৱাইটত ফুলিব আমাৰ এই নাচনী কপৌফাহৰ নিচিনা ফুলিব খুব ধুনীয়া ফুল দেখিছে যদি আপোনালোকে কোনোবাই অৰ্কিড ভাল পায় বিচাৰি আছে ল'ম বুলি তেনেহ'লে ল'ব পাৰিব এয়া স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছআপ ধুনীয়া হেল্ডি প্লান্ট পাব আপোনালোকে তাৰ পাছতে আহিলোঁ এইটো এটা খুব ধুনীয়া সুন্দৰ বাল্ব আৰু খুব ধুনীয়া হেল্ডি বাল্ব হয় আৰু এই বাল্বটো দেখিছেনে খুব ধুনীয়াকৈ এই ধৰণে গ্ৰীণ এইটো কুঁহিপাত মেলিছে আৰু খুব ধুনীয়া প্লান্ট হয় আৰু ইয়াৰ নামটো হৈছে ষ্টেফেনিয়া ইৰাক্টা এই ধৰণে আপোনালোকে বাল্ব পাব আৰু বাল্ববোৰ দেখিছেনে খুব ধুনীয়াকৈ কুঁহি মাৰিছে এই ধৰণে মই যে ৰিফাৰেঞ্চ ফটোখন লগাই দিছোঁ আৰু এই ফটোখনৰ নিচিনা খুব ধুনীয়া এটা সুন্দৰ শ্বেপ ল'ব আৰু যিকোনো শ্বেপত দিব পাৰিব আৰু খুব ধুনীয়াকৈ ইনডোৰত এইটো গ্ৰ' হয় খুব কম ৰ'দৰ পোহৰত এইটো গ্ৰ' হয় আৰু খুব ধুনীয়া হয় ময়ো নতুনকৈ আনিছোঁ আৰু আপোনালোকলৈও সংগ্ৰহ কৰিছোঁ যদি আপোনালোকে ল'ম বুলি ভাবিছে তেনেহ'লে ফটাফট স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছআপ কৰিব আজি ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব ভাল লাগিলে এটা লাইক কৰিব এটা সুন্দৰ কমেণ্ট কৰিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে শেষত মই আকৌ মোৰ আৰ্ডিচিয়া কেইজোপা দেখাই দিছোঁ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট এটা কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ আহিছোঁ বাই আকৌ লগ পাম পুনৰ এটা ভিডিঅ'লৈ